হয় আপোনালোকে সবে অৱগত যে অসমত আজি কেবা দিনো ধৰি আপোনাৰ উচ্ছেদৰ এটা প্ৰক্ৰিয়া চলি আছে বিশেষকৈ লোৱাৰ আসাম ডিস্ট্ৰিক্টবিলাকত আৰু আমাৰ মাইনৰিটি যিবিলাক এৰিয়াত তাত এই সংক্ৰান্তত অলৰেডি সুপ্ৰিম কোৰ্টৰ স্পেচিফিক কিছুমান গাইডলাইন্স আছে য'ত উচ্ছেদৰ সময়ত কেনেকে কি প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে সেইখিনি দিয়া আছিলে কিন্তু অসম চৰকাৰে সেই অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো ভাইলেট কৰি পেলাই এইবিলাক উচ্ছেদ কৰিছে সেই ক্ষেত্ৰত আমি এটা কন্টেম্প পেটিশন এটা ফাইল কৰিছিলো গোৱালপাৰা জিলাৰ হাছিলা বিলৰ যিবিলাক এভিকশন এফেক্টেড মানুহ তেখেতৰ হৈ পেলাই আজি কেছটো চিফ জাষ্টিছৰ কোৰ্টত আহিছিলে আৰু এই অলৰেডি অসম চৰকাৰক নোটিছ ইছ্যু কৰিছে আৰু এই কেছটোত চিফ সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসাম ডিসি গোৱালপাৰা এসপি গোৱালপাৰা ওসি গোৱালপাৰা পুলিচ ষ্টেচন আৰু আপোনাৰ এই বালিজানাৰ যিজন সাৰ্কুল অফিচাৰ তেখেতৰ ওপৰত কন্টেম্প পেটিশন নোটিছ ইছ্যু কৰা হৈছে গোচৰ কৰা যিবিলাক মানুহ উচ্ছেদিত ব্যক্তিসকলৰ ফালৰ পৰা কৰা হৈছে উচ্ছেদিত ব্যক্তিকেইজন আহি পেলাই এই পেটিশনটো ইয়াত ফাইল কৰিছে এতিয়া 8জন আছে আৰু ক্ৰমান্বয়ে এতিয়া আমাক কোৰ্টে আমাক কৈছে যে আৰু আছে আমি তাত 670টা পৰিয়াল আছে আমি গোটেইখিনি মানুহ আইৰ যোগেদি এই মানুহখিনি এই কেছটোত আমি আনিম না আজি কোৰ্টে ডাষ্টি সাৰ্ভিস কৰিব দিছে মানে বাই হেণ্ড গভৰ্ণমেণ্ট যিজন ষ্টেণ্ডিং কাউন্সিল আছে আসাম গভৰ্ণমেণ্টৰ তাৰপিছত ইমিডিয়েটলি মেটাৰটো লিষ্টিঙত আহিব আজি মাননীয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ সন্মুখত যোনটো কন্টেম্প পেটিশন ফাইল কৰা হৈছিল এই কন্টেম্প পেটিশনটো যোন ব্যক্তিগৰাকী হাছিলা বিলত আছিলে আৰু হিয়তক যে ফোৰ্সফুলি এভিক্ট কৰা হৈছিল উইদাউট নোটিছ উইদাউট ডিউ প্ৰসেছ এণ্ড ইন ভায়োলেশ্যন অফ সুপ্ৰিম কোৰ্ট গাইডলাইন্স সিহঁতৰ সৈতে এই দাবীটো কৰা হৈছিল অনবেল সুপ্ৰিম কোৰ্টে কন্টেম্প্ট অফ কোৰ্ট গোচ আছিলে য'ত অনবেল চিফ জাষ্টিছ অফ ইণ্ডিয়া অলং উইথ জাষ্টিছ বিনোদ চন্দ্ৰন নোটিছ ইছ্যু কৰিছে আৰু যোনবিলাক কণ্টেমনাৰ্ছ আছে কণ্টেমনিং ৰেছপণ্ডেণ্টছো যোনবোৰ আছে ইনক্লুডিং দ্য চিফ ছেক্ৰেটাৰী অফ আছাম সিহঁতক ইমিডিয়েটলি ছাৰ্ভিচ কৰিবলৈ দিছে আৰু যাতে মামলাটো সোনকালে শুনানি হয় সাংবাদিক বন্ধুসকল আপোনালোকে ইতিমধ্যেই অৱগত হৈছে যে গোৱালপাৰা হাছিলা বিল যিটো অমানৱীয় উচ্ছেদ অসম চৰকাৰে চলালে অকল হাছিলা বিলে নহয় আৰু বিভিন্ন ঠাইত তো সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন্স আছে উচ্ছেদৰ ক্ষেত্ৰত এই সব ভৰিৰে মোহাৰি অসম চৰকাৰে একপক্ষীয়ভাৱে অমানৱীয়ভাৱে সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স ভায়োলেশ্যন কৰি অসমত উচ্ছেদ চলাই আছে এই মেটাৰটো তাৰে হাছিলা বিলৰ কেইজনমান পাব্লিক তেখেতসকলে আহিছিল আমাৰ জমিয়তৰ ওচৰত আমাৰ গুৱাহাটী জমিয়তৰ সাধাৰণ সম্পাদক এডভোকেট জুনাইদ খালিদ আপোনালোকৰ ওচৰত আছে তেখেতে কেছ লৈ গোটেই মানুহখিনি লৈ গাইড কৰিছে তেখেতে মূল মানুহজন এডভোকেট জুনাইদ চাহাব আমি সুপ্ৰিম কোৰ্টত সঞ্জয় হেগড়ে সিনিয়ৰ এডভোকেট মাননীয় সঞ্জয় হেগড়ে তেখেতে আজি এই কেছত মানে তেখেতে আছিল হাজিৰ হৈছিল আৰু কেইবাজন এডভোকেট আদিল চাহাব আৰু কেইবাজন উকিল তেখেতসকলে আছিল আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ কোৰ্টত আজি এই কেছটো উঠিছিল আৰু তেখেতৰ লগত আৰু এজন জাজ আছিল আৰু তেখেতসকলে অসম চৰকাৰক নোটিছ দিছে যে উচ্ছেদ অমানৱীয়ভাৱে বা গাইডলাইন ভায়োলেশ্যন কৰি কিয় কৰা হ'ল চিফ সেক্রেটারিক পার্টি করেছে প্রিন্সিপাল সেক্রেটারি অফ দ্য রেভিনিউ এন্ড ডিজাস্টার ম্যানেজমেন্ট ডিপার্টমেন্টর প্রিন্সিপাল সেক্রেটারিক পার্টি করেছে গোৱালপাৰা এসপি ডিসিক পার্টি করেছে বালিজানা সার্কুল অফিসার আর গোৱালপাৰা ওসিক পার্টি করে আজি সুপ্রিম কোর্টের পৰা নোটিছ জারি করা হয়েছে গতিকে আমি আশাবাদী সুপ্রিম কোর্টের অর্ডার ভায়োলেট করার কারণে সুপ্রিম কোর্টের গাইডলাইন্স ভায়োলেট করার কারণে অসম চৰকাৰে যেটো কৰিছে ইয়াৰ কাৰণে নিশ্চিতভাৱে কাঠগড়াত থিয় হ'ব লাগিব আমি আশাবাদী আৰু এই দুৰ্ভগীয়া মানুহখিনি ভিক্টিম মানুহখিনি তেখেতসকলে ক্ষতিপূৰণ বা তেখেতসকলে ৰিহেবিলিটেশ্যন পাব লাগিব সেই দিশে গৈ আছে বুলি আমি আশাবাদী গতিকে আৰু অন্যান্য জায়গাত যে এনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্টৰ গাইডলাইন ভায়োলেট কৰি তেখেতসকলে উচ্ছেদ কৰিছে সেই মানুহখিনিও কোৰ্টত আহি আছে হাই কোৰ্ট বা সুপ্ৰিম কোৰ্ট য'ত যেনেকৈ আছে আমি জমিয়ত উলামা অসম লেড বাই মৌলানা বদৰুদ্দিন আজমল আমি সহযোগ কৰি আছো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ এডভোকেট মাসুম এআইউডিএফৰ আমাৰ ষ্টেট কমিটিৰ উপ কাৰ্যকাৰী সভাপতি গোৱালপাৰাত তেখেতে যথেষ্ট সহায় কৰিছে আমাৰ এই মানুহখিনি হাছিলা বিলত যেহেতু তাৰ ঘৰ হাছিলা বিলৰ ওচৰতে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছো এডভোকেট জুনাইদ খালিদ সাহাব আমাৰ জমিয়তৰ গুৱাহাটীৰ সেক্ৰেটাৰী তেখেতে সুপ্ৰিম কোৰ্টলৈ এই কেছটো লৈ অনাৰ কাৰণে আৰু যে সিনিয়ৰ এডভোকেট সঞ্জয় হেগড়ে ডাঙৰীয়া থিয় হৈ যিখিনি আজি কৰিলে কোৰ্টৰ পৰা আমি যিখিনি পালো আমি আশাবাদী অসমৰ এই দুৰ্ভগীয়া মানুহ অসমৰ এই ভিক্টিম মানুহখিনিয়ে নিশ্চয় জাষ্টিছ পাব আৰু সেই দিশে গৈ আছে বুলি আমি আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ